তো এটা কথা কি ই মানে কথা কব নাজানে আৰু ই মানে যি বস্তু ৰুৱে মানে হেতু বস্তু মানে বহুত ধুনিয়াকৈ হয় ই ঘৰত মানে কি তো গাইস এটো কলগছটো সাকছুন ইমান ধুনিয়াকৈ হৈছে এটো মোৰ সৰু ভাইটিয়ে ৰুইছিলে আৰু চাৰিও পিনে সাক ইমান ধুনিয়াকৈ ইয়াৰ কলগছৰ জোপাবোৰ পুৰা একদম মানে উলাই আছে আৰু সৰু সৰু সাক উলাই আছে এটো কি কলগছৰ জাত হয় এটো মই নামটো নাজানো কিন্তু আপোনালোকে যদি কোনোবাই জানে কমেন্ট কৰি জনাবচোন সাক চাৰিওফালে সাক ইমান বলি গৈছে মানে সৰু এটা পুলি ৰুইছিলে আৰু তাৰে পৰা মানে চাৰিওপিনে মানে গছজোপা হৈ গৈছে সাক ইয়াতে কিন্তু বহুত গিটা পুলি লগোৱা নাছিলে ইয়াতে কিন্তু এটাই পুলি লগাইছিলে আৰু তাৰে পৰা মানে লাহে 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 এটা দুটা হৈ 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 ইমান গিটা মানে পুলি উলাই গৈছে ইমান ডাঙৰ ডাঙৰ হৈ গৈছে এতিয়া আৰু এটো কলগছৰ কি জাত হয় জাতটো মই নাজানো আপোনালোকে যদি কোনোবাই জানে কমেন্ট কৰি জনাব কলগছজোপা আমাৰ এই সৰু ভাইটি এইজনে ৰুইছিলে আৰু ইয়ে মানে এই কলগছজোপা সদায় মানে যতন কৰে কিন্তু এটা কথা কি ই মানে কথা কব নাজানে আৰু ই মানে যি বস্তু ৰুৱে মানে হেতু বস্তু মানে বহুত ধুনিয়াকৈ হয় ই ঘৰত মানে কি এই ইয়াতে দেখা পাইছে জলকীয়া গছ এইগিলাও হি ৰুইছে আৰু এই কলগছ মানে কলগছ জোপাৰ তলত চাক কিমান ধুনিয়াকৈ সাফ চিকুণ কৰি ৰাখিছে আৰু বহুত মানে কিবা কিবি লগাই থাকে ই বেগেনা গছ আৰু মানে লাউ গছ মানে ঘৰত জিগিলা মানে কি শাক পাচলি সবজি ইয়ে ৰুই থাকে আৰু মানে ইমান বেছিকৈ হয় মানে কবই নোৱাৰি তাৰ মানে আপোনালোকক দেখাম মই অলপ পিছত আৰু বহুত কিবা কিবি ৰুইছে তো ই মানে একচুৱেলি কথা কব নোৱাৰে ই তাৰ মানে কৈ আছে যে ই আৰু হেইফালে মানে বাগান কৰিছে মানে ফুল গাছ লগাইছে আৰু কুমৰা গাছ লগাইছে আৰু বেগুন গাছ লগাইছে তো ই কৈছে আৰু ৰুম আৰু হেইফালে আৰু কিবা কিবি খেতি কৰিছে আৰু ইয়াৰ হাতত দেখা পাইছে না ইয়াৰ হাতত সাক নাথিং ফোন ই কিন্তু নাথিং ফোন চলাই হা কিন্তু কথা পাতিব নোৱাৰে কিন্তু হি সব জানে ফোন পে গুগল পে ইয়াতে মই আপোনালোকক দেখাই আছো ই কিন্তু ইয়াতে ফোন পে গুগল পে সব চলাই মই আপোনালোকক দেখাই আছো ভিডিওটো পুৰা চাই থাকিব অলপ দীঘল হ'ব কিন্তু ভিডিওটো চাই থাকিব সাকি লক খুলি আছে আৰু ইয়াৰ ফোনত যদি চাই আপোনালোকে সাক ইয়া ফোন পে পাছৱৰ্ডটো মাৰিব চাব আপোনালোকে হা চাব হা চাব হি বেলেন্স চেক কৰিব হা ও নেট অন কৰিব ৰব চাই থাকক ভিডিওটো চাই থাকক বেলেন্স চেক কৰিব বেলেন্স চাব হা এই চাক বেলেন্স চেক কৰি আছে হি চাক বেলেন্স চেক কৰি আছে কিন্তু তাৰ একাউন্টত পইচা নাই সাক 0.34 পইচা আছে সাক ই মানে হেৰি সৰকাৰৰ পৰাও পইচা পায় হা এই কি কয় হেতু সৰকাৰৰ পৰা যে পইচা পায় হে আছনি বিকলংকৰ পৰাও পইচা পায় তো বৰ্তমান বিকলংকৰ পইচা আহা নাই তেওঁৰ আৰু তেওঁৰ যেতিয়া পইচা নুহুমাই মানে বেংকৰ লগত যাই কেনে হি বহুত কাজিয়া কৰে যে পইচা কিয় হুমুৱা নাই মানে হি বেংকত যাই কেনে কাজিয়া কৰে তাৰ পিছত মই কি কৰো হিমন্ত শৰ্মাৰ ফটো উলাই কেনে মই তাক দেখাও যে সৰকাৰৰ পৰা পইচা অহা নাই তাক মই বুজাই দিও ধুনিয়াকৈ বুজাই দিও তেতিয়া হি বুজি যায় ঠিক আছে আৰু ই কি খেতি কৰিছে মই আপোনালোকক দেখাব চেষ্টা কৰিম ভিডিওটো অলপ দীঘল হৈ আছে কিন্তু চাই থাকিব মজা হ'ব হি কৈ আছে হি বহুত কিবা কিবি কৰিছে হি দেখাই দিব তাহলে গাইস মই বুজাই দি আছো হি তাৰ মানে ইয়াৰে পৰাই শাক পাচলি লগাইছে হা ইয়াৰে পৰা শাক ধুনিয়াকৈ ই শাক পাচলি লগাইছে তে মূলা লগাইছে আৰু ইয়াতে এইটো বেগুন গাছ লগাইছে আৰু ইয়াতে ডাটা শাক লগাইছে আৰু ইয়াতে শাক এইটো ভুল গাছ লগাইছে তো এইবিলাক বস্তু হি কৈ আছে কিন্তু হি আৰু এইফালে আছে কিবা কিবি লগাইছে শাক
আৰু এইফালেও আছে বহুত কিবা কিবি আছে একচুৱেলি মানে মই গাঁৱত নাথাকোঁ মই গুৱাহাটীত থাকোঁ তো ই গাঁৱত থাকে তো গাঁৱৰ পৰিৱেশবিলাক সিয়ে বুজি পায় এইফালে ধুনীয়াকৈ লগাইছে চাওকচোন ইমান ধুনীয়াকৈ খেতিবিলাক সি কৰিছে আৰু ইয়াতে কিবা কিবি লগাব বুলি কৈ আছে ই আৰু ই এইবিলাক সমান কৰি ইয়াতে কিবা কিবি লগাব এইটো সি কৈ আছে তো গাইজ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব